হয় চাওক, আমাৰ এই গিটিঙা এখন গাঁও, আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত গিটিঙা গাঁও এখন। ইয়াতে দেখা গৈছে যোৱা আমাৰ 10 তাৰিখে 3টামান বজাত আমাৰ এজন জনগোষ্ঠীৰ ছোৱালী প্ৰিয়ংকা সিংহক এটা লাভ জেহাদৰ বলি হোৱা মানে আমি অনুভৱ কৰিছোঁ। যে দেখা গৈছে এটাৰ পিছত এটা ঘটনা ঘটি আছে। সেই পুনৰ ঘটনা আৰু আমাৰ ধুবুৰী জিলাৰ এই গিটিঙাকটি গাঁৱত ঘটিছে। প্ৰিয়ংকা সিংহক সামাদ শেখৰ ল'ৰাই 10 তাৰিখে দিনা ইয়াৰ পৰা পলুৱাই লৈ যায়। এতিয়ালৈকে আতাফুল যিটো নামৰ ল'ৰা আছাফুল, তেওঁ এতিয়ালৈকে নিৰুদ্দিৰ হৈ আছে। আমি ইতিমধ্যে তামাহাট থানাত ভুক্তভোগীৰ ফেমিলিয়ে ইজাহাৰ কৰিছে। ইজাহাৰ কৰাৰ ফলত দেখা গৈছে, মই নিজে কালি ধুবুৰী এছ পিৰ লগত কথা পাতি জনাইছোঁ যে এছ পি ছাৰে কৈছে যে আমি ওলাই দি আছোঁ। কিন্তু এতিয়ালৈকে দেখা গৈছে যে কোনো ধৰণৰ প্ৰশাসনৰ পৰা আমি সঁহাৰি পোৱা নাই। কাৰণ এতিয়ালৈকে আজি 36 ঘণ্টা হৈ উকলি গ'ল। 36 ঘণ্টাৰ পিছতো আমাৰ ছোৱালীজনী ক'ত আছে, কেনেকৈ আছে, এতিয়ালৈকে আমালোকে কোনো ধৰণৰ পোৱা নাই। কিন্তু লাভ জেহাদৰ বুলি আমাৰ এটাৰ পৰা এটা হৈ আছে। আমি অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰান্ত তৰফৰ পৰা দাবী জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় জাতি মাটি বচোৱা চৰকাৰ আমি আৰু বেটি পঢ়াও বেটি বচাও কয়, তা আমাৰ বেটিকো যদি জনগোষ্ঠীৰ বেটি আমাৰ হিন্দু ছোৱালী যে এনেকে লাভ জেহাদৰ বলি হৈ আছে, কেতিয়া বচাব আমাক লগক? আমাৰ এই ধুবুৰী জিলাৰ অন্তৰ্গত যিবিলাক লাভ জেহাদৰ বলি হৈছে আমাৰ ছোৱালীবিলাক, কিয় প্ৰশাসনে কঠোৰভাৱে পদক্ষেপ নলয়? কিয় তাৰ ইয়াত একশ্যন নহয়? ইমান 24 ঘণ্টা মই সময়সীমা বান্ধি দিছোঁ, নহ'লে ধুবুৰী জিলা বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম। 24 ঘণ্টাৰ ভিতৰত আমাৰ যিজন ছোৱালী আছে প্ৰিয়ংকা সিংহ, তেখেতক যাতে আমাৰ ধুবুৰী জিলা এছ পি মহোদয় ওলাই দিয়ে, নহ'লে কিন্তু আমি ধুবুৰী জিলা বন্ধৰ নিচিনা ঘোষণা কৰিবলৈ বাধ্য হ'ম। অবিভক্ত গোৱালপাৰা আক্ৰান্তৰ পৰা আতাবুল শেখ, সামাদ শেখৰ ল'ৰা আতাবুল শেখক যদি 24 ঘণ্টাৰ ভিতৰত আমাৰ প্ৰশাসনে যদি তেওঁক আমাৰ ছোৱালীজনক যদি আনি নিদিয়ে, আমি বন্ধৰ নিচিনা ঘোষণা কৰিবলৈ বাধ্য হ'ম। তেতিয়া আমি ভাবিছোঁ যিটো সময়ত আমাৰ বিজেপি চৰকাৰখনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি বেটি পঢ়াও বেটি বচাও, আমাক খিলঞ্জীয়া জনগোষ্ঠীক অস্তিত্ব ৰক্ষা কৰিব। কেতিয়া কৰিব? আমাৰ জনগোষ্ঠীৰ ছোৱালী এটা এটাকৈ লৈ ইহঁতে শেষ কৰি দি আছে। আমাৰ জনগোষ্ঠীটো নিঃশ্বাস হৈ গৈ আছে দেখা গৈছে। তো আমি কৰজৰে আপোনালোকৰ চেনেলৰ মাধ্যমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ অনুৰোধ কৰোঁ যে এই ঘটনাটো আপুনি অতি সোনকালে ধুবুৰী জিলাৰ এছ পিৰ লগত কথা পাতি আমাৰ ছোৱালীজনক উদ্ধাৰ কৰি দিয়ক। এই সমাজৰ যিটো ল'ৰা আতাবুল শেখে যিটো আমাৰ ছোৱালীজনীৰ পৰা